10 বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱা কণ্টেক্সুৱেল শিক্ষকসকলৰ ৰেগুলাৰাইজেশ্যন সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টৰ এক গুৰুত্বপূৰ্ণ জাজমেণ্ট আহিছে। নমস্কাৰ, টিচাৰ্ছ কৰ্ণাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম শিক্ষকৰ চাকৰি আৰু ৰেগুলাৰাইজেশ্যন সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ গুৱাহাটী হাইকোৰ্টৰ ৰায়ৰ বিষয়ে, যোনটো ৰায় যোৱা 6 আগষ্ট তাৰিখে আহিছে আৰু ন্যায়াধীশ কৌশিক গোস্বামী আদালতৰ পৰা এই ৰায়টি আহিছে। বিশেষকৈ বহু বছৰ ধৰি কণ্টেক্সুৱেল বেচিছত সেৱা আগবঢ়াই অহা শিক্ষকসকলৰ ক্ষেত্ৰত এই ৰায়টো কিয় গুৰুত্বপূৰ্ণ আৰু সুপ্ৰিম কোৰ্টৰ উমা দেৱী জাজমেণ্টক লৈ গুৱাহাটী হাইকোৰ্টে কি গুৰুত্বপূৰ্ণ কথা কৈছে সেই বিষয়ে সহজ ভাষাত আজিৰ ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে ঘটনাটো কি জানো আহক। কটন কলেজত তথা পৰৱৰ্তী সময়ত যি কটন ইউনিভাৰ্চিটি হৈছেগৈ, সেই ইউনিভাৰ্চিটিত 2007 চনৰ পৰা 2010 চনৰ ভিতৰত কিছুমান শিক্ষক কণ্টেক্সুৱেল বেচিছত নিযুক্তি দিয়া হৈছিল। এই নিযুক্তিসমূহ কোনো ধৰণৰ গোপন বা সম্পূৰ্ণ অনিয়মীয়া পদ্ধতিৰে হোৱা নাছিল বুলি পিটিশ্যনাৰ্ছসকলে উল্লেখ কৰিছিল। তেওঁলোকৰ নিযুক্তিৰ পূৰ্বে পাব্লিক এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছিল আৰু চিলেকশ্যন প্ৰচেছৰ জৰিয়তে তেওঁলোকক বাছনি কৰাও হৈছিল। পৰৱৰ্তী সময়ত কিছুমান শিক্ষকক এছিষ্টেণ্ট প্ৰফেচাৰ কণ্টেক্সুৱেল হিচাপেও ৰিডেজিগনেট কৰা হৈছিল। এতিয়া গুৰুত্বপূৰ্ণ কথাটো কোৰ্টৰ সন্মুখলৈ আহিছিল যে তেওঁলোক কেৱল নামত শিক্ষক হৈ থকা নাছিল, তেওঁলোকে নিয়মীয়াভাৱে টিচিং কৰিছিলে, এক্সামিনেশ্যন লৈছিলে, কাৰিকুলাম ৰিলেটেড ৱৰ্কছসমূহ কৰিছিলে আৰু এডমিনিষ্ট্ৰেটিভ ডিউটিছো পালন কৰিছিলে। অৰ্থাৎ গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁলোকে কলেজখনত বা ইউনিভাৰ্চিটিখনত পালন কৰি আহিছিল আৰু একেৰাহে বহু বছৰ ধৰি তেওঁলোকৰ সেৱা ইউনিভাৰ্চিটিখনৰ বাবে প্ৰয়োজনীয় হৈ আছিল আৰু তেওঁলোকৰ সেৱাও ইউনিভাৰ্চিটিখনে লৈ আহিছিল। আৰু এই গোচৰটোত কোৰ্টৰ সন্মুখলৈ যোনটো মূল প্ৰশ্ন আহিছিলে সেইটো আহিছিল যে কণ্টেক্সুৱেল শিক্ষকক ৰেগুলাৰাইজ কৰিব পাৰিনে। আৰু ইয়াতে আহে সুপ্ৰিম কোৰ্টৰ বিখ্যাত ছেক্ৰেটেৰী ষ্টেট অফ কৰ্ণাটকা ভাৰ্চেছ উমা দেৱী গোচৰৰ প্ৰসংগ। আৰু এই গোচৰৰ ডিটেইলছ ভিডিঅ' এটা মোৰ চেনেলটিত ইতিমধ্যে দি থোৱা আছে, আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি সেই ভিডিঅ'টো চালে গোচৰটোৰ বিষয়ে সবিশেষ জানিব পাৰিব। সাধাৰণতে বহু ক্ষেত্ৰত উমা দেৱী জাজমেণ্টৰ নাম উল্লেখ কৰি কোৱা হয় যে কণ্টেক্সুৱেল বা টেম্পৰেৰী এমপ্লয়ীসকলক ৰেগুলাৰাইজ কৰিব নোৱাৰি, কিন্তু গুৱাহাটী হাইকোৰ্টে এই ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ বিষয় স্পষ্ট কৰি দিছে। এই গোচৰটোত উমা দেৱী জাজমেণ্টৰ নীতিসমূহ মেকানিকেলি অৰ্থাৎ অন্ধভাৱে প্ৰয়োগ কৰিব নোৱাৰি। অৰ্থাৎ কোনো এজন ব্যক্তিৰ এপইণ্টমেণ্ট কণ্টেক্সুৱেল বুলি ক'লেই তেওঁৰ সকলো ৰেগুলাৰাইজেশ্যন ক্লেইম শেষ হৈ নাযায়। ইলিগেল এপইণ্টমেণ্ট আৰু ইৰেগুলাৰ এপইণ্টমেণ্ট একে নহয় বুলিও গুৱাহাটী হাইকোৰ্টে মত প্ৰকাশ কৰে। আদালতে বিশেষভাৱে মনত পেলাই দিয়ে যে উমা দেৱী কেছে ইলিগেল এপইণ্টমেণ্ট আৰু ইৰেগুলাৰ এপইণ্টমেণ্টৰ মাজত পাৰ্থক্য কৰিছে। যদি কোনো ব্যক্তিক সম্পূৰ্ণ বেআইনীভাৱে কোনো চিলেকশ্যন প্ৰচেছ নোহোৱাকৈ তেওঁৰ কোৱালিফিকেশ্যনৰ নথকাকৈ, যোনটো কোৱালিফিকেশ্যন লাগে পদটোত নিযুক্তি হ'বলৈ, সেই কোৱালিফিকেশ্যন নথকাকৈ নিযুক্তি দিয়া হয়, তেন্তে সেই এপইণ্টমেণ্টটোক ইলিগেল এপইণ্টমেণ্ট বুলি গণ্য কৰিব পাৰি আৰু সেই এপইণ্টমেণ্টৰ কথা পৃথকভাৱে বিবেচনা কৰিব লাগিব। কিন্তু যদি নিযুক্তিৰ সময়ত পাব্লিক এডভাৰটাইজমেণ্ট আছিল, চিলেকশ্যন প্ৰচেছ আছিল, প্ৰাৰ্থীৰ প্ৰয়োজনীয় কোৱালিফিকেশ্যনো আছিল আৰু তেওঁলোকে বহু বছৰ ধৰি একেৰাহে একেধৰণৰ কাম কৰি আহিছে, তেন্তে কেৱল কণ্টেক্সুৱেল এমপ্লয়ী বুলি ক'ব নোৱাৰি বা তেওঁলোক কেৱল কণ্টেক্সুৱেল এমপ্লয়ী বুলি তেওঁলোকৰ সকলো দাবী নাকচ কৰি দিব নোৱাৰি। আদালতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, ৰাজ্য বা কোনো প্ৰতিষ্ঠানে যদি বহু বছৰ ধৰি এজন কণ্টেক্সুৱেল এমপ্লয়ীৰ সেৱা লৈ থাকে আৰু সেই কামটো প্ৰতিষ্ঠানটোৰ বাবে অবিৰতভাৱে প্ৰয়োজনীয় হৈ থাকে, তেন্তে বহু বছৰ ধৰি ৰিক্ৰুইটমেণ্ট নকৰাৰ বাবে এমপ্লয়ীজনক শাস্তি দিব নোৱাৰি। অৰ্থাৎ প্ৰথমে বছৰ বছৰ ধৰি কাম কৰোৱা, কিন্তু পিছত নিজৰ ৰিক্ৰুইটমেণ্ট নকৰাৰ ব্যৰ্থতাৰ সুবিধা লৈ এমপ্লয়ীজনৰ ৰেগুলাৰাইজেশ্যন ক্লেইমটোক নাকচ কৰা, এই ধৰণৰ পদ্ধতি আদালতে সমৰ্থন কৰা নাই। ইয়াত ষ্টেট বা এমপ্লয়াৰৰ কণ্ডাক্টটো গুৰুত্বপূৰ্ণ। অৰ্থাৎ যোনে আপোনাক নিযুক্তি দিছে সেই চৰকাৰ বা যোনে নিযুক্তি দিছে সেই ব্যক্তিগৰাকীৰ কণ্ডাক্টটো গুৰুত্বপূৰ্ণ
বিবেচনা হ'ব লাগে তেখেতৰ দায়িত্ব সঠিকৰূপে পালন কৰিছে নে নাই সেইটো গুৰুত্বপূৰ্ণ কোৰ্টৰ দৃষ্টি তেন্তে আদালতে কি বিষয় পৰীক্ষা কৰিবলৈ কৈছে আদালতে কৈছে যে ৰেগুলাৰাইজেশ্যন বিবেচনা কৰাৰ সময়ত কেৱল এপইণ্টমেণ্ট লেটাৰত থকা কণ্টেক্সচুৱেল শব্দটো চাব নালাগে বৰঞ্চ কেইবাটাও বিষয় বিবেচনা কৰিব লাগিব যেনে প্ৰথমতে ইনিচিয়েল এপইণ্টমেণ্ট কেনেকৈ হৈছিল কি পৰিস্থিতিত হৈছিল সেইটো চাব লাগিব দ্বিতীয়তে পাব্লিক এডভাৰটাইজমেণ্ট দিছিল নে নাই আৰু প্ৰপাৰ সিলেকশ্যন প্ৰচেছ আছিল নে নাই নিযুক্তিৰ ক্ষেত্ৰত তৃতীয়তে শিক্ষকজনৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন যি প্ৰয়োজন সেয়া আছিল নে নাই তেখেত ইলিজিবল হয় নে নহয় আৰু চতুৰ্থতে তেখেতে কিমান দিন ধৰি একেলগে সেৱা আগবঢ়াই আহিছে আৰু পঞ্চমতে তেওঁ কৰি থকা কামটো যোনটো প্ৰতিষ্ঠানৰ বাবে যোনটো স্কিমৰ বাবে কৰি আছে সেই প্ৰতিষ্ঠানটোৰ বাবে সেই স্কিমটোৰ বাবে স্থায়ী ৰিকুৱাৰমেণ্ট আছে নে নাই ষষ্ঠতে এমপ্লয়াৰ বা ষ্টেটে কিমান দীঘলীয়া সময় কণ্ট্ৰেকচুৱেল বেচিছত সেৱা লয় কেনেধৰণৰ আচৰণ তেওঁলোকে কৰিছে এই সকলোবোৰ বিষয় সামগ্ৰিকভাৱে বিবেচনা কৰিব লাগিব গুৱাহাটী হাইকোৰ্টে নিৰ্দেশ কি দিছে এই গোচৰটোত গুৱাহাটী হাইকোৰ্টে কনচাৰ্ণ অথৰিটিছক প্ৰতিজন পিটিশ্যনাৰৰ কেছ পৃথকে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে বিশেষকৈ তেওঁলোকক নিজ ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে ৰেগুলাৰাইজেশ্যনৰ বাবে বিবেচনা কৰিব লাগিব ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন তেওঁলোকৰ ইলিজিবিলিটি আৰু অন্যান্য প্ৰাসংগিক চৰ্তসমূহ পৰীক্ষা কৰিব লাগিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰতিজন পিটিশ্যনাৰ্ছৰ কেছত ৰিজনড ডিচিশ্যন অৰ্থাৎ কাৰণসহ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু টাৰ্মিনেশ্যন অৰ্ডাৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে আদালতে এইটোও কৈছে যে ৰেগুলাৰাইজেশ্যনৰ এক্সাৰচাইজ সম্পূৰ্ণ নোহোৱা আৰু ফাইনেল ডিচিশ্যন নোলোৱালৈকে পিটিশ্যনাৰ্ছৰ বিৰুদ্ধে জাৰি কৰা যি টাৰ্মিনেশ্যন অৰ্ডাৰ কলেজ বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা জাৰি কৰা হৈছে সেইবোৰ স্থগিত ৰখা হৈছে এভিয়েন্সত ৰখা থাকিব অৰ্থাৎ ৰেগুলাৰাইজেশ্যন বিষয়টো নিষ্পত্তি নোহোৱালৈকে টাৰ্মিনেশ্যন অৰ্ডাৰৰ ওপৰত তৎক্ষণাত আগবাঢ়িব চৰকাৰী পক্ষই হওক বা কলেজ ইউনিভাৰ্চিটি পক্ষ হওক আগবাঢ়িব নোৱাৰিব অৱশ্যে তেওঁলোকৰ ছাৰ্ভিচ কণ্টিনিউৱেশ্যনৰ বিষয়ে যি সিদ্ধান্ত লোৱা হ'ব সেয়া ৰেগুলাৰাইজেশ্যন এক্সাৰচাইজৰ ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিব বুলি কোৰ্টে জনাইছে কিমান দিনৰ ভিতৰত সিদ্ধান্ত ল'ব লাগিব সেই কথাটো কোৰ্টে কৈছে গুৱাহাটী হাইকোৰ্টে স্পষ্ট কৰিছে যে অথৰিটিছক সম্পূৰ্ণ এক্সাৰচাইজটো চাৰ্টিফাইড কপি অফ দ্য জাজমেণ্ট অৰ্থাৎ এই যোনটো গোচৰৰ জাজমেণ্ট দিছে এই জাজমেণ্টৰ চাৰ্টিফাইড কপিটো তেওঁলোকে পোৱাৰ 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব অৰ্থাৎ গোটেই প্ৰচেছটো সম্পূৰ্ণ কৰিবৰ কাৰণে অথৰিটিছক কটন ইউনিভাৰ্চিটি বা কটন কলেজক 2 মাহৰ সময় দিছে এই ৰায়ৰ মূল শিক্ষা কি বা এই ৰায়ৰ পৰা আমি কি মেছেজ পাইছোঁ ইয়াৰ গুৰুত্বপূৰ্ণ মেছেজটো এইটোৱে যে কণ্টেক্সচুৱেল বুলি ডেজিগনেশ্যন এটা থাকিলেই বহু বছৰ ধৰি চলি অহা এটা লেজিটিমেট ক্লেইম স্বয়ংক্ৰিয়ভাৱে অট'মেটিকেলি নাকচ কৰি দিব নোৱাৰি আদালতে প্ৰতিটো গোচৰৰ ইনিচিয়েল এপইণ্টমেণ্ট সিলেকশ্যন প্ৰচেছ কোৱালিফিকেশ্যন নেচাৰ অফ ডিউটিজ কণ্টিনিউটি অফ ছাৰ্ভিচ ইনষ্টিটিউচনেল ৰিকুৱাৰমেণ্ট আৰু এমপ্লয়াৰৰ কণ্ডাক্ট বিবেচনা কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ আদেশ এটি দিছে অৱশ্যে আদালতে এইটোও স্পষ্ট কৰি দিয়ে যে 10 বছৰ কণ্টেক্সচুৱেল ছাৰ্ভিচ কৰিলেই অট'মেটিকেলি ৰেগুলাৰাইজেশ্যন হৈ যাব বা তেওঁলোকে অট'মেটিকেলি ৰেগুলাৰাইজ হৈ যাবৰ কাৰণে তেওঁলোকৰ অধিকাৰ আহি যাব সেইটো আদালতে কোৱা নাই বা ইয়াৰ গোটেই গোচৰটোৰ শুনানিৰ অৰ্থ বা আদেশটিৰ অৰ্থ এইটো নহয় যে 10 বছৰ কণ্টিনিউৱাছ ছাৰ্ভিচ কৰিছে কাৰণে আপোনাৰ ছাৰ্ভিচ অট'মেটিকেলি ৰেগুলাৰ হৈ যাব বা আপোনাৰ ছাৰ্ভিচ ৰেগুলাৰ কৰিবৰ কাৰণে অথৰিটিজ বাধ্য ৰেগুলাৰাইজেশ্যনৰ বাবে এপ্লিকেবল যি ৰিক্ৰুইটমেণ্ট ৰুলছ কোৱালিফিকেশ্যন ইলিজিবিলিটি ইনিচিয়েল এপইণ্টমেণ্টৰ লিগেলিটি আদি সকলোবোৰ গুৰুত্বপূৰ্ণ হৈ থাকিব সেয়ে এই ৰায়টো কণ্টেক্সচুৱেল টিচাৰ্ছৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা আইনী প্ৰিচিডেণ্ট হ'ব গৈ আছে অৰ্থাৎ এই ৰায়টোক ৰেফাৰেঞ্চ হিচাপে লৈ পেলাই অন্যান্য যিবিলাক আমাৰ কণ্টেক্সচুৱেল শিক্ষকৰ ৰেগুলাৰাইজেশ্যনে হওক বা কণ্টেক্সচুৱেল ষ্টাফ বিভিন্ন ডিপাৰ্টমেণ্টত কৰি থকা তেওঁলোকৰ ৰেগুলাৰাইজেশ্যনে হওক তাৰ যিবিলাক গোচৰ চলি আছে তাৰ ক্ষেত্ৰত এই ৰায়টি এটা প্ৰিচিডেণ্ট হ'বলৈ গৈ আছে কিন্তু প্ৰতিটো কেছৰ ফেক্টছ আৰু এপ্লিকেবল ৰুলছ অনুসৰি ফলাফল পৃথক হ'ব পাৰে সেই কথাটো আপোনালোকে মনত ৰাখিব গতিকে এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেন্তে
লাইক আৰু শ্বেয়াৰ কৰক আৰু টিচাৰ্ছ কৰ্ণাৰৰ সৈতে সদায় থাকক। ধন্যবাদ।